সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, আজি জানো আহক এনে এজন ব্যক্তিৰ বিষয়ে যিয়ে বহুকেইটা নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ শৰীৰটো ৰোগীয়া কৰি তুলিছিল, কিন্তু তাৰ লগে লগে তেওঁ দেৱী দুৰ্গাৰো ভক্তি কৰি গৈছিল। তেওঁই হৈছে বালোদা বজাৰৰ আশীষ দেৱাং। দেৱী দুৰ্গাৰ প্ৰতি অটল বিশ্বাসী আশীষে ভাবিছিল দুৰ্গা দেৱীয়ে তেওঁৰ সকলো ৰোগ মুক্ত কৰি দিব, কিন্তু দিন বাগৰি গৈ থাকে। তেওঁৰ ৰোগ ভাল হোৱাৰ কোনো লক্ষণ নাপালে। সেয়ে তেওঁ অন্য কোনো গুৰু ল'বৰ বাবে চিন্তা কৰিলে। সঁচাকৈ কিছুদিন পিছতেই তেওঁৰ হাতত পৰিল সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি জ্ঞান গংগা, যি পুথিয়ে তেওঁৰ জীৱন অদ্ভুত ধৰণে সলনি কৰিছিলে। প্ৰিয় দৰ্শক, সন্ত ৰামপাল গুৰু মহাৰাজৰ পুথিত এনেকুৱা কি আচৰিত চমৎকাৰ আছে, যি পুথি পঢ়াৰ লগে লগে আজি সমাজত হাজাৰ হাজাৰ লোকে নিচা ত্যাগ কৰাৰ উপৰিও জীৱনত দেখিছে আৰু বহুত চমৎকাৰ। আশীষৰ জীৱনতো এই পুথিখনেই দেখুৱাইছে বহু চমৎকাৰ। গতিকে শুনো আহকচোন তেখেতৰ জীৱনৰ সত্য কাহিনী তেখেতৰ নিজ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? হয়, আশীষ দেৱাংগৰ। আশীষ, আপুনি ক'ৰ পৰা আহিছে? হয়, মই বিলাৰগড়, জিলা বলোদা বজাৰ, ছত্তীশগড়। আশীষ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা চন 2013ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই দেৱী দুৰ্গাৰ ভক্তিত লীন আছিলোঁ। মই আনকি দেৱী দুৰ্গাৰ মাত কাণেৰে শুনা পাইছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই আগৰ ভক্তি কৰিও নিচাত ইমান লীন আছিলোঁ। দিনে ৰাতিয়ে মদৰ নিচাত, চিগাৰেট, গুটকা, আনকি ভাং খোৱাৰো অভ্যাস হৈ গৈছিলে। কাৰণ আমাৰ তাত ছত্তীশগড়ত যেতিয়া দুৰ্গা দেৱীৰ পূজা কৰে, তেতিয়া তাত প্ৰসাদৰ ৰূপত ভাঙৰো সেৱন কৰোৱা হৈছিলে। সেইবাবেই মই বহুদিনৰ পৰা গুৰু ধৰিবলৈ চেষ্টা কৰি আছিলোঁ। বহুত ফুৰিলোঁ গুৰু ধৰিবলৈ, কিন্তু মই ক'তোৱেই ভাল নাপালোঁ। শেষত জ্ঞান গংগা কিতাপখন পালোঁ। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান বুজি 2013ত বৰবালালৈ গৈ নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, কি কাম কৰে আপুনি? হয়, মোৰ বৃত্তি ডক্তৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ ইমানেই লাভ হ'ল যে মই গণাব নোৱাৰিম। বহুত কিবা কিবি লাভ পালোঁ মই। সকলোতকৈ প্ৰথমেতো মই নিচাৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পালোঁ। সেয়া এৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, বহুত ঔষধো খাই চাইছিলোঁ, কিন্তু এৰিব পৰা নাছিলোঁ। কিন্তু নাম দীক্ষা লোৱা মাত্ৰই মই নিচা একেবাৰে এৰা খালে। আৰু মই নিচা কৰি কৰি আৰু মাংস খাই খাই মোৰ শৰীৰ ইমানেই বেয়া হৈ গৈছিলে, পাইলছ, ভাগাণ্ডাৰ, ফিটচুলা, বহুত বেছি অসুবিধা হৈছিলে। আনকি মই ডাক্তৰৰ পৰা উপদেশো লৈছিলোঁ। তেতিয়া অপাৰেশ্যন কৰাৰ কথা কৈছিলে, কিন্তু তাৰ পিছতো ঔষধ খাই থকাৰ পিছতো আৰাম পোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছতেই মোৰ সমস্যা সম্পূৰ্ণ ভাল হ'ল। মোৰ পত্নীয়ে আনকি মজিয়াখনো সদায় ৰাতি চফা কৰিব লগা হৈছিল। তাৰপিছত নাম দীক্ষা লোৱা মাত্ৰই মই সমস্যাৰ পৰা সমাধান পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ ছাৰ, যেনেকৈ আৰ্থিক লাভ, শাৰীৰিক লাভ, আধ্যাত্মিক লাভ। ডাঙৰ লাভ এইটো পালোঁ যে মই সৎগুৰু পালোঁ আৰু পূৰ্ণ মুক্তিৰ মাৰ্গ পালোঁ। হয়, মোৰ পত্নীৰ বিয়াৰ 3-4 বছৰ পাছতো সন্তান জন্ম হোৱা নাছিল। মইতো এনে ডক্তৰ হয় মই চিকিৎসা কৰালোঁ। তাৰপিছত লেডিজ ডক্তৰ এগৰাকীৰ পৰা বিলাসপুৰতো আমাৰ তাত লাইফ কেয়াৰ হস্পিটেল আছে, তাতো ট্ৰিটমেণ্ট কৰাইছিলোঁ। কিন্তু দীঘলীয়া চিকিৎসা কৰাৰ পিছতো একো আৰাম পোৱা নাছিল। তাত থাইৰইড আৰু PCODৰ সমস্যা থকা বুলি কৈছিলে আৰু দীঘলীয়া চিকিৎসা চলোৱাৰ পাছতো আৰাম পোৱা নাছিল। তাৰ পাছত আমি গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। প্ৰাৰ্থনা জনোৱা মাত্ৰেই সেই মাহতে বহুত আশ্চৰ্যজনকভাৱে তেওঁ
গৰ্ভৱতী হ'ল আৰু 9 নম্বৰ মাহত সন্তান জন্মিল আৰু ভগৱান পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ 2 বছৰ 2-3 মাহৰ কেঁচুৱা আছে। এয়া চাওক থাইৰয়ডৰ ৰিপৰ্ট আৰু গৰ্ভতো প্ৰব্লেম আছিল ছাৰ। এই সমস্যাৰ বাবে দীঘলীয়া চিকিৎসা কৰাৰ পাছতো সমাধান পোৱা নাছিল ছাৰ। এয়া ছাৰ ছ'ন'গ্ৰাফিত ভ্ৰূণৰ সৃষ্টি হোৱা নাছিলে। বহুত সমস্যা আছিল। ঔষধ খোৱাৰ পাছতো ভাল পোৱা নাছিলে। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তাৰ পাছত লাভ পালোঁ ছাৰ। আৰু এতিয়া 2.5 বছৰীয়া সন্তানো আছে মোৰ। আৰু বহুত লাভ পাইছোঁ ছাৰ, কিমান গণাম শেষ নহ'ব। আপোনাৰ সময় শেষ হৈ যাব আৰু কওঁতে কওঁতে ময়ো ভাগৰি পৰিম ছাৰ। ছাৰ, আপোনাৰ বৃত্তি ডক্তৰ। আপুনি এই কথাবোৰ ভালদৰেই জানে। হাজাৰত নহয় লাখৰ সংখ্যাত য'ত মেডিকেল ছায়েন্সে যিবোৰ বেমাৰক ৰিজেক্ট কৰি দিয়ে, যিবোৰ মানুহক ৰিজেক্ট কৰি দিয়ে, তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় আৰু সুস্থ হৈ যায়। ডক্তৰেও কৈ দিয়ে যে আপোনাৰ এতিয়া আৰু চিকিৎসা নহ'ব, এতিয়া ভগৱানেহে বচাব। তেওঁলোকক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? আপুনিতো এজন ডক্তৰ। তেওঁ কিবা ঔষধ দিয়েনে? তেওঁৰ লগত কি আছেনো যে সকলো ঠাইতে হাৰি যোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে? ছাৰ, কথাটো এনেকুৱা হয় যে এইটো এটা ট্ৰু স্পিৰিচুৱেল নলেজ হয়। আৰু এই যে গুৰু সন্ত ৰামপালদেৱ মহাৰাজ সকলো বেদ, কোৰাণ, পুৰাণ, বাইবেল সকলো সৎগ্ৰন্থ দেখুৱাই কয় যে প্ৰকৃততে পৰমাত্মা কোন হয় আৰু কি প্ৰকাৰে ভক্তি কৰিলে আমি লাভ পাম। সেই আধাৰতে সকলো লাভ হয় ছাৰ। এতিয়ালৈকে লাখ লাখ অনুগামীয়ে সৎভক্তি কৰি লাভ প্ৰাপ্ত কৰিছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে। ছাৰ, আপুনি এজন ডক্তৰ। ডক্তৰ হিচাপে আপোনাক যিসকল দৰ্শকে চাই আছে আৰু যিসকল বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? হয়, নিশ্চয় ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই আৰু নিয়ম অনুসাৰে ভক্তি কৰিলে ডাঙৰতকৈ ডাঙৰ বেমাৰ যেনে কেঞ্চাৰ, ব্লাড কেঞ্চাৰ, এইডছৰ দৰে বেমাৰ, যিকোনোৱেই ডাঙৰ বেমাৰ নহওক কিয় সকলো ভাল হ'ব পাৰে ছাৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে বৰ্তমান 13+ ইণ্টাৰনেশ্যনেল চেনেলত সৎসংগ আহে। তাৰ তলত হালধীয়া শাৰী এটা আহে আৰু তাত আশ্ৰমৰ নম্বৰ আহে। তাতে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আনকি এতিয়া ইউটিউবো আছে আৰু বহুত কিবা কিবি আছে, যেনে ছ'চিয়েল মিডিয়া নেটৱৰ্কতো চাৰ্চ কৰি আপুনি নাম দীক্ষা লোৱাৰ অপশ্যনো পাব ছাৰ। ধন্যবাদ ছাৰ। অ'কে ছাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। প্ৰথমে স্তম্ভৰূপ মানে প্ৰথমতেতো পিলাৰ থিয় কৰাই দিলে আৰু পিছত মূৰ্তিমান ৰূপ ধাৰণ কৰিলে। সি শিৱৰূপত আহি থিয় হৈ গ'ল, ধাৰণ কৰিলে। সেইবাবেই ব্ৰহ্মৰূপ সাকাৰ হয়। পিলাৰক ব্ৰহ্মৰূপ বুলি কৈছে আৰু ঈশ্বৰৰূপ সগুণ হয়। শিৱৰূপত আহি থিয় হৈ গ'ল সি। মোৰ এই দুয়োটা ৰূপেই সিদ্ধ, আন কাৰোৰে নহয়, হ'বই নোৱাৰে। এই কাৰণে তোমালোক দুয়োজনকে অথবা আনক ব্ৰহ্ম আৰু বিষ্ণুক কৈ আছে ঈশ্বৰত্বৰ প্ৰাপ্তি হ'ব নোৱাৰে। তোমালোক দুয়োজনে অজ্ঞানতাৰে নিজকে ঈশ্বৰ বুলি মানিছা, নিজকে ভগৱান বুলি মানিলা। এইটো বহুত অদ্ভুত হ'ল। ইয়াক দূৰ কৰিবলৈকে মই ৰণস্থানলৈ আহিছোঁ। এতিয়া তোমালোক দুয়োজনে নিজৰ অভিমান ত্যাগ কৰি মই ঈশ্বৰত নিজৰ বুদ্ধি লগোৱা। মোৰ প্ৰসাদেৰে লোকত সকলোৱে অৰ্থ প্ৰকাশ কৰে। ইয়াত কি কৈছে? ময়েই ব্ৰহ্ম হওঁ, ময়েই পৰব্ৰহ্ম। মোৰেই সাকাৰ নিৰাকাৰ ৰূপ আছে। ব্ৰহ্ম হোৱাৰ বাবে মই ঈশ্বৰ হওঁ। অনুগ্ৰহ আদিয়েই মোৰ কৃত্য। এতিয়া আমি যি ল'বলগীয়া আছিলে এইখিনিয়ে আছিলে। এয়া চাব। এতিয়া আমি আহিলোঁ 18 পৃষ্ঠালৈ। সেয়া 17 নম্বৰ পৃষ্ঠা আছিল। এতিয়া আমি অধ্যায় 10 পঢ়িম বিদ্বেশ্বৰ সংহিতাৰ ভাগ 1। এয়া দশম, নৱম ইয়াতেই সমাপ্ত হ'ল। এয়া দশম আৰম্ভ হ'ব। ইয়ালৈ আহিলোঁ আমি তললৈ। সেই পুত্ৰসকল ব্ৰহ্ম আৰু বিষ্ণুক কৈছে, শিৱ এওঁলোকৰ পিতৃ, যি শিৱ ৰূপত থিয় হৈ আছে। এই কৃত্য আপুনি
তপৰ পৰা প্ৰাপ্ত কৰিছে, যি সৃষ্টিৰ উৎপত্তি পালন বুলি কোৱা হয়, যি মই প্ৰসন্ন হৈ তোমালোকক দিছো। সেই পুত্ৰসকল, এই কীৰ্ত তোমালোকে তপেৰে প্ৰাপ্ত কৰিছা, যাক সৃষ্টিৰ উৎপত্তি আৰু পালন বুলি কোৱা হয়। গতিকে মই প্ৰসন্ন হৈ তোমাক দিছো। এই প্ৰকাৰে আন দুটা কৃত্য, ৰুদ্ৰ আৰু মহেশক এই চাৰিজন বুলি সিদ্ধ কৰিব বিচাৰিছিলে দাসে, আৰু পঞ্চমেও কৈ আছে, সেই পুত্ৰসকল, এয়াতো ব্ৰহ্মা আৰু বিষ্ণুৰ বিষয়ে কৈ দিলে, যি সৃষ্টিৰ উৎপত্তি আৰু পালন, এয়া মই তোমালোকক দিছো। এই প্ৰকাৰে দ্বিতীয় দুটা কৃত্য, ৰুদ্ৰ আৰু মহেশক প্ৰদান কৰিছো। কিন্তু অনুগ্ৰহ কৃত্য কোনোৱে পাবলৈ সমৰ্থবান নহয়। গতিকে পূৰ্বৰ কৰ্ম তোমালোকে এতিয়া ইয়াৰ পৰা কি সিদ্ধ হ'ল? এটাতো এইটো সিদ্ধ হ'ল যে বিষ্ণু, ব্ৰহ্মা, ৰুদ্ৰ আৰু শংকৰ এওঁলোকতকৈ বেলেগ গীতাৰ যিয়ে শিৱ পুৰাণৰ জ্ঞান দি আছে, আৰু এইটো কৈছে ব্ৰহ্মা আৰু বিষ্ণুক যে তোমালোক ঈশ্বৰ নহয়, আৰু সেই কেটেগৰীৰে ৰুদ্ৰ আৰু মহেশ্বৰ বুলি কৈছে তেওঁ, তোমালোক ভগৱান নহয়। ইয়াৰ পৰা সিদ্ধ হ'ল যে আমি যাৰ পূজা কৰিছিলো, বিষ্ণু আৰু শংকৰৰ, এওঁলোক ভগৱান নাছিল, আৰু এওঁলোক আমাৰ ধৰ্মগুৰু আচাৰ্য শংকৰাচাৰ্যই যিমানবোৰ বন্দলেশ্বৰ এওঁলোকে মহৰ্ষি বুলি কোৱা হৈছে, এওঁলোকে কখো নাজানিছিল আমাৰ সৎ গ্ৰন্থবোৰৰ কিনো নিৰ্ণায়ক জ্ঞান আছে এওঁলোকৰ। এতিয়া আমি আমাৰ সেই প্ৰসংগলৈ আহোঁ। এটাতো এইটো সিদ্ধ হৈ গ'ল যে ইয়াত এটা আৰু আশংকাৰ সমাধান কৰোঁ। এই শিৱ পুৰাণৰে ভিতৰত যি খেমৰাজ শ্ৰীকৃষ্ণ দাস মুম্বাইৰ যি প্ৰকাশন আছে, তাত কি আছে? তাত এইটো স্পষ্ট কৰিছে যে যেনেকৈ কি কৈছে যে মোৰ এটা ওংকাৰ মন্ত্ৰ আছে, আৰু যেনেকৈ আমাৰ ধৰ্মগুৰুসকলে আমাক কি কয়, এই অনুবাদ যিয়ে কৰিছে গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিতখনত শিৱ পুৰাণত, তাত তেওঁলোকে এটা ভুল কৰি থৈছে। তাত মূল পাঠত যি স্পষ্ট আছে, এই 5 অৱয়ৱেৰে যুক্ত হৈ ই এটা জুত লাগিল, তাৰে এটা ওম আখৰ হৈ গ'ল। তেওঁলোকে পাছোতাৰে বেলেগকৈ নিজৰ চিন্তা সুমুৱাই থৈছে, ভৰাই থৈছে নিজৰ অনুবাদত, যে ওম নমঃ শিৱায়। ওম নমঃ শিৱায় এয়া হৈ গ'ল 5টা আখৰৰ। নাই, এনেকুৱা ইয়াত কোনো প্ৰাৱধান নাই, সেয়া মিছা, বছ ইমানেই বহুত। এতিয়া এই প্ৰসংগ স্পষ্ট হ'ল, যাৰ আমি আগতে পূজা কৰিছিলো, এই ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ, এওঁলোক ভগৱান নহয়, ঈশ্বৰ নহয়। ইয়াক স্পষ্ট কৰি দিলে, আমাৰ সদগ্ৰন্থবোৰেই কৰি দিলে। আজি আমি যি প্ৰসংগত আগবাঢ়িম, এতিয়া আমি সেয়া নিৰ্ণয় কৰোঁ যে ৰজগুণ ব্ৰহ্মা হয়, শতগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ। এতিয়া চাব, এয়া হ'ল শ্ৰীমদ দেৱী ভাগৱত, অৰ্থাৎ দেৱী পুৰাণ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মুম্বাইৰ পৰা প্ৰকাশিত। अथ देवी भागवतम सभाष्टिकम समात्यम। খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই 4ৰ পৰা প্ৰকাশিত। ইয়াত 3য় স্কন্ধ আৰম্ভ হৈছে। अथ श्रीमद देवी भागवते भाषा टीका युक्ते 3य स्कंध प्रारंभते। এতিয়া 3য় স্কন্ধ আৰম্ভ হ'ব। আমি ইয়াৰ আপোনালোকৰ 11 নম্বৰ পৃষ্ঠালৈ লৈ যাওঁ। এয়া 11 নম্বৰ পৃষ্ঠাত 5ম অধ্যায়, ইয়াত আমি পঢ়িম 5ম অধ্যায়ৰ 8 নম্বৰ শ্লোক। হে মাতৃ, এয়া 7ম শেষ হ'ল। হে মাতৃ, যদি আপুনি আমাৰ ওপৰত সদায় দয়াযুক্তই হৈ আছে, তেন্তে আমাক কেনেকৈ তমগুণ প্ৰদান কৰিলে? শংকৰ ভগৱানে কৈ আছে, ব্ৰহ্মাৰ ৰজগুণ আৰু হৰিক শতগুণ। হৰি শতগুণ যুক্ত কিয় কৰিলা? যুক্ত কৰিলা, কি প্ৰকাৰে কৰিলা? ইয়াত আমি সংস্কৃত পঢ়িম। এয়া সংস্কৃত, এয়া হিন্দী আমি ইয়াত পঢ়িলো। এয়া 8 নম্বৰ শ্লোক। यदि दा धर्मना न सदा अंबिके कथम अहम
यदि दया धर्मना न सदा अंबिके कथम अहम विहित কি প্ৰকাৰে বনালা হে অম্বিকে হে মাতা তমঃ গুণ আৰু কমল যস্ব কমদাৰে উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ সম্ভৱত ৰজগুণ কিয় বনাই দিলা আৰু সুবিতা কেমু শতগুণহাৰী আৰু বিষ্ণুদেৱক আপুনি শতগুণ কি প্ৰকাৰে বনালা কিয় বনালা চাওক এইটো কথাৰ সৈতে আমাৰ দেৱতাসকলো পৰিচিত যে যি আমি কৰি আছো এয়া ঠিক নহয় সেইবাবে এইটো কৈ আছে যদি আপুনি আমাৰ ওপৰত দয়াযুক্ত তেন্তে আমাক এনেকুৱা কিয় বনালা আমাৰ এজনৰ পৰা ব্ৰহ্মাৰ পৰা ওলাই থকা সেই তৰংগৰ পৰা সকলো প্ৰাণী প্ৰভাৱিত হয় তেওঁ সৃষ্টি উৎপত্তি কৰে সন্তান জন্ম দিয়ে আৰু বিষ্ণুদেৱৰ পৰা ওলোৱা তৰংগৰ বাবে ইজনে আনজনক মমতাত বন্দী হৈ আছে আৰু মোৰ দ্বাৰা সকলোবোৰ সংহাৰ হয় এয়া এনেকুৱা কিয় হৈ আছে যদি আমাৰ ওপৰত দয়ালু আপুনি আমাক এনেকুৱা গুণৰ অধিকাৰী কিয় বনালা মোক তমগুণ কিয় বনালা আৰু বিষ্ণুদেৱক শতগুণ ব্ৰহ্মাদেৱক ৰজগুণ কিয় বনালা ইতিচিদ্ধম ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱ তৃতীয় এটাটো আপোনালোকক শিৱ পুৰাণত কলো যে ৰজগুণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজন দেৱতাতে গুণ আছে আৰু সেই শংকৰ তেওঁ বেলেগ তেওঁক গুণাতীত বুলি মনা হয় এতিয়া আপোনালোকক প্ৰমাণিত কৰি দিওঁ মাৰ্কেণ্ডীয় পুৰাণ গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত খনৰ 123 নম্বৰ পৃষ্ঠাত চাব ইয়াত চাব সচিত্ৰ মতা টাইপ এইখন ইয়াৰ পৰা প্ৰকাশিত ইয়াৰ 123 নম্বৰ পৃষ্ঠাত আপোনালোকে চাব এয়া 123 নম্বৰ পৃষ্ঠা এতিয়া ইয়াত মাৰ্কেণ্ডেয় দেৱৰ বৰ্ণনা চলি আছে মাৰ্কেণ্ড দেৱে কৈ আছে মুনি ইয়ালৈ আহোঁ এই প্ৰকাৰে স্বয়ম্ভু পৰমাত্মাৰ তিনিটা অৱস্থা আছে ৰজগুণ প্ৰধান ব্ৰহ্মা তমগুণ প্ৰধান ৰুদ্ৰ আৰু শতগুণ প্ৰধান বিশ্বপালক বিষ্ণু হয় আৰু এই তিনিজনেই দেৱতা আৰু এই তিনিটাই গুণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোৱা অথবা ৰজগুণ শতগুণ তমগুণ কোৱা ইতিচিদ্ধম এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ 7ম অধ্যায় শ্লোক নম্বৰ 12ৰ পৰা 15 আপোনালোকে বুজি পাব আৰু স্বীকাৰ্য হ'ব পুণ্যাত্মাসকল টিচাৰৰ কাম হয় এই গূঢ় ৰহস্যবোৰক সৰলতাৰ সৈতে শ্ৰোতাসকলক বুজোৱাটো আজিলৈকে আমাৰ ধৰ্মগুৰু আৰু ভগৱানসকলেই পৰিচিত হোৱা নাছিলে আধ্যাত্মিক জ্ঞানৰ সৈতে সত্যযুগৰ ব্ৰাহ্মণ আজি সত্যযুগৰ ব্ৰাহ্মণো ঋষি মহৰ্ষিসকলো এই তত্ত্বজ্ঞানৰ সৈতে অপৰিচিত পুণ্যাত্মাসকল আপোনালোক সৌভাগ্যৱান আপোনালোকৰ জন্ম এনেকুৱা সময়ত আপোনালোক শিক্ষিত আৰু এই তত্ত্বজ্ঞানক সদৰি কৰিবলৈ পৰম পিতা কবিৰ ভগৱানৰ আদেশ আছে যি দাসে আপোনালোকক দিছে আপোনালোকৰ সন্মুখত আছে আৰু আপোনালোকৰ কল্যাণ হ'ব সমগ্ৰ বিশ্বৰ হ'ব এতিয়া ইতিচিদ্ধম ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱ এতিয়া চাব শ্ৰীমদ ভাগৱত গীতা জয়দয়াল গোবিন্দ কয়াৰ অনুবাদক 7ম অধ্যায়ৰ আমি সেয়াই 12ৰ পৰা 15লৈকে পঢ়িম এয়া চাব এতিয়া আমি এয়া বহুত সহজেই বুজি পাম আৰু স্বীকাৰ্যও হ'ব এতিয়া ইয়াত কি কৰিছে আৰু যি শতগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে আৰু যি ৰজগুণৰ পৰা তথা তমগুণৰ পৰা হ'বলগীয়া ভাৱ আছে সেই সকলোবোৰ মোৰ পৰাই হ'ব এনেকৈ জানা কিন্তু বাস্তৱত মই তেওঁলোকত আৰু তেওঁলোক মোৰ মাজত নাই এতিয়া ইহঁত কোন ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱতকৈ বেলেগ হয় যিয়ে গীতাৰ জ্ঞান দি আছে এতিয়া আগলৈ ই কি ক'ব চাব 13 নম্বৰ শ্লোকত 7ম অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ
গুণৰ কাৰ্যৰূপ সাত্বিক, ৰাজসিক আৰু তামসিক এই তিনি প্ৰকাৰৰ ভাৱেৰে সমগ্ৰ সংসাৰ প্ৰাণী সমুদায় মোহিত হৈ আছে। এই তিনি গুণতকৈ বেলেগ ব্ৰহ্ম বিষ্ণু মহেশ্বৰতকৈ বেলেগ যি এই কাল আছে, ব্ৰহ্ম আছে, মোক অবিনাশীক নাজানে। আগলৈ চাব। এতিয়া 14 নম্বৰ শ্লোকত কি কৈছে সপ্তম অধ্যায়ত, কিয়নো এয়া অলৌকিক অৰ্থাৎ অতি অদ্ভুত ত্ৰিগুণময় মায়া, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ দ্বাৰা পতা এই জাল বহুত দুষ্ট হয়, ভয়ানক হয়। আকৌ কৈছে, যি পুৰুষে মোক নিৰন্তৰ ভজে, অৰ্থাৎ যিয়ে ব্ৰহ্ম সাধনা কৰে, সি এই মায়াৰ পৰা তৰান্তি, মানে ইয়াতকৈ ওপৰলৈ যায়। মানে যেনেকৈ বিষ্ণু আৰু শিৱৰ যিয়ে সাধনা কৰে, ব্ৰহ্মাৰটো নকৰিছিলেই, ৰিজেক্ট কৰিছিলে তেওঁক। যিয়ে বিষ্ণু আৰু শিৱৰ ভক্তি কৰে, তেওঁলোকৰ পৰা বহুত কম লাভ পায়। আৰু ব্ৰহ্মৰ সাধনা কৰা সকলে ব্ৰহ্মলোকলৈ যায়, তাত বহু সময়লৈকে, আৰু তাত বেছি সুবিধা আছে। কিন্তু ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুৰ ভিতৰতেই আছে। গতিকে ই স্বয়ং স্বীকাৰ কৰে গীতাৰ জ্ঞানদাতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। মোৰ কৰ্ম আৰু জন্ম অলৌকিক। সেইবাবে ই কৈছে যে মোৰ সাধকো মোৰ এই 7 নম্বৰ অধ্যায় 18 নম্বৰ শ্লোকত আহিব, মোৰ সাধনা কৰাও অনুত্তম হয়, বেয়া হয়, জন্ম মৃত্যু না সাধকৰ শেষ হ'ব না মোৰ, নিজে কৈছে। সেইবাবে 18 নম্বৰ অধ্যায় 62 নম্বৰ শ্লোকত কৈছে, অৰ্জুন তুমি সৰ্বভাৱে দেখি পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত কৈছে, অৰ্জুন তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰে এই জ্ঞানক কাটি তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। নিজৰ সাধনা কৰিবলৈ মানা কৰিছে, কেৱল তেওঁ কৰিব দিছে। এতিয়া ইয়াত যি প্ৰসংগ চলি আছে, ই কি কৈ আছে যে যদি ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ উপৰিও মোৰো সাধনা কৰা, ইয়াতকৈ ভাল লাভটো ময়েই দি দিব পাৰিম। মোৰ সাধনা কৰা সকলে এওঁলোকৰ পৰা আঁতৰি যায়, এওঁলোকৰ ভক্তি নকৰা হয়, সেই ব্ৰহ্মলোক প্ৰাপ্ত কৰে। এয়া চাব। এতিয়া আমি সপ্তম অধ্যায়ৰ এতিয়া 14 নম্বৰ শ্লোক পঢ়ি আছো। কিয়নো এয়া অলৌকিক তথা অতি অদ্ভুত ত্ৰিগুণময় মায়া, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ দ্বাৰা পতা জাল পাৰ কৰাটো বহুত টান। আৰু যি পুৰুষে মোকেই নিৰন্তৰ ভজে, এই মায়াৰ মানে ব্ৰহ্ম বিষ্ণু মহেশ্বৰতকৈ ওপৰলৈ গুচি যায়, মোৰ লাভ প্ৰাপ্ত কৰে, ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ সাধনালৈকে। আৰু এওঁলোকৰ পৰা পোৱা লাভত যি দৃঢ় হৈ গৈছে, আন কথা শুনিবলৈ প্ৰস্তুত নহয়। তেওঁলোকৰ বিষয়ে কৈছে, যিসকল উপাসক তিনিও গুণৰ ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ মায়াৰ দ্বাৰা যাৰ জ্ঞান হৰণ হৈছে। সপ্তম অধ্যায়ৰ 15 নম্বৰ শ্লোক, মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উপৰি কাৰো জ্ঞান শুনিবলৈ প্ৰস্তুত নহয়, তালৈকে সীমিত বুদ্ধি থকাসকল, অসুৰ স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ, অসুৰ মানে দুষ্ট ৰাক্ষস, আৰু মনুষ্যত নিজ আৰু দূষিত কৰ্ম কৰা মূৰ্খ ব্যক্তিয়ে মোক নভজে। হ'লনে সিদ্ধ? এতিয়া কি কৈ আছে গীতাৰ জ্ঞানদাতাই এই কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। এতিয়া ইয়াত কি কৈছে যে ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ যিয়ে পূজা কৰে, তেওঁলোকক কৈছে অসুৰ স্বভাৱ ধাৰণ কৰা বুলি। মনুষ্যত নিজ দূষিত কৰ্ম কৰা ব্যক্তি মূৰ্খ, মোৰ ভক্তিও নকৰে, ব্ৰহ্মলৈকেও সাধনা নকৰে। এতিয়া ইয়াৰ সম্বন্ধিত আগলৈ দেখুৱাওঁ এই সপ্তম অধ্যায়ৰে 20, 21, 22। এতিয়া চাব সপ্তম অধ্যায়ৰ অধ্যায় নম্বৰ 7, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 আৰু শ্লোক নম্বৰ আমি 20 পঢ়িম। সেই ভোগবোৰৰ কামনাৰ দ্বাৰা যাৰ জ্ঞান হৰণ হৈছে, ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ পৰা পোৱা যি খন্তেকীয়া লাভ, তালৈকে সীমিত যাৰ বুদ্ধি, নিজৰ স্বভাৱেৰে প্ৰেৰিত হৈ সেই নিয়মক ধাৰণ কৰি অন্য দেৱতাসকলক ভজে, পূজে,
ব্ৰহ্মক বাদ দি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰে। আগলৈ চাব 21 নম্বৰ শ্লোক ইয়াতে আছে। যিসকল ভক্তই যি দেৱতাৰ স্বৰূপক শ্ৰদ্ধাৰে পূজা কৰিব বিচাৰে, সেইসকল ভগতৰ শ্ৰদ্ধা মই সেই দেৱতাৰ প্ৰতি স্থিৰ কৰোঁ। এতিয়া 22ত কি কৈছে? সেই পুৰুষ সেই শ্ৰদ্ধাৰ সৈতে যুক্ত হৈ সেই দেৱতাৰ পূজা কৰে আৰু সেই দেৱতাৰে মোৰ দ্বাৰাই বিধান কৰা সেই ইচ্ছা কৰা ভোগবোৰ নিঃসন্দেহে প্ৰাপ্ত কৰে। এতিয়া গীতাৰ জ্ঞানদাতাই ইয়াত কি ক'ব বিচাৰিছে? যে যিসকল ভক্ত পৰমাত্মাৰ বাবে প্ৰযত্নশীল আৰু তেওঁলোকে অন্য দেৱতাৰ পূজা কৰে, তেওঁলোকে ভক্তিটো পৰমাত্মাৰেই কৰি আছে কিন্তু সেই দেৱতাসকলৰ পৰা যিবোৰ লাভ পাই আছে, তেওঁলোকক মই কিবা শক্তি দি থৈছোঁ। যেনেকৈ আপোনালোকে শিৱ পুৰাণত পঢ়িলে ই কৈছে যে তোমালোকে এটা বিভাগ প্ৰাপ্ত কৰি থৈছা মোৰ পৰা। সি কালে কৈছে ৰজগুণ বিভাগ প্ৰাপ্ত কৰিছে ব্ৰহ্মাদেৱে, শতগুণ বিভাগ প্ৰাপ্ত কৰিছে বিষ্ণুদেৱে আৰু তমগুণ শংকৰদেৱে। গতিকে ই কি ক'ব বিচাৰিছে? মই এওঁলোকক শক্তি দি থৈছোঁ অলপ বেছি, আৰু তাৰ পৰাই এই আংশিক লাভ তোমালোকে প্ৰাপ্ত কৰি আছা। ইয়াত চাব, ইয়াত আমি এতিয়া 7ম অধ্যায়ৰ এতিয়া 22 নম্বৰ পঢ়ি আছো। সেই পুৰুষে সেই শ্ৰদ্ধাৰ সৈতে যুক্ত হৈ সেই দেৱতাৰ পূজা কৰে আৰু সেই দেৱতাৰ পৰা মোৰ দ্বাৰাই বিধান কৰা আংশিক ভোগক নিঃসন্দেহেই প্ৰাপ্ত কৰে। এতিয়া 23ত কি কৈছে? কিন্তু সেই অল্প বুদ্ধি মানে কম বুদ্ধি থকাসকলৰ অৰ্থাৎ মূৰ্খৰ সেই ফল নাশবান আৰু দেৱতাসকলক পূজা সকলে দেৱতাক প্ৰাপ্ত কৰে, মোৰ ভক্তই মোক প্ৰাপ্ত কৰে। যেনেকৈ নভজক কিয়, এয়া ভুল অনুবাদ কৰিছে। এইটো নহয়, মোৰ ভগতে মোকেই প্ৰাপ্ত কৰে। ইয়াৰ পৰা স্পষ্ট হ'ল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যিয়ে পূজা কৰে, তেওঁলোকক এই কালে গীতাৰ জ্ঞানদাতাই মানা কৰিছে যে ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ আৰু দূষিত কৰ্ম কৰা মূৰ্খই মোৰ ভক্তিও নকৰে। এতিয়া তেওঁলোকক এনেকৈ কিয় ক'লে? ইয়াত অলপ প্ৰমাণ দিব লাগিব। যেনেকৈ হিৰণ্যকশিপুৰে ৰজগুণ ব্ৰহ্মাৰ পূজা সাধনা কৰিছিল আৰু তেওঁৰ পৰা কিছু সিদ্ধি প্ৰাপ্ত কৰি তেওঁ গেলামালৰ দোকানী হ'ল। এটা হালধিৰ গাঁঠিৰে নিজৰ পুত্ৰ প্ৰহ্লাদৰ শত্ৰু হৈ গ'ল। নাজানো কিমান যাতনা সেই নিৰ্দোষী বালকজনক দিলে আৰু অন্তত ৰাক্ষস বোলা হ'ল আৰু বৰ বেয়া মৃত্যু হ'ল। এতিয়া সূক্ষ্ম বেদত পৰমাত্মাই কৈছে যে কে ব্ৰাহ্মণ বৰ্ণাক্ৰম কচাই হিৰণ্যাকুশ ছাতি তলুৱাই। ৰাক্ষস বুলি কোৱা হ'ল ব্ৰহ্মাৰ ৰজগুণৰ উপাসকজনক। তাৰপিছত 2য় নম্বৰত লওঁ আমি শংকৰ ভগৱানক। তমগুণৰ উপাসক কোন আছিল? কোন? ৰাৱণ। ৰাৱণৰ দৰে উপাসনা ভগৱান শিৱৰ বৰ্তমানলৈকে কোনেও কৰিব পৰা নাই, যিয়ে নিজক ইয়াৰ পৰা কাটি ভগৱানক সমৰ্পণ কৰি দিছিল আৰু যেনেকুৱা কৰিলে তেনেকুৱাই পালে ৱৰদান দিব পাৰে এওঁলোকে। কিন্তু অন্তত ৰাক্ষস বোলা হ'ল। নিজৰ মাককে হৰণ কৰিলে মানে শিৱদেৱৰ ডাঙৰ দাদা বিষ্ণুৰ পত্নী অৰ্থাৎ শ্ৰী ৰামচন্দ্ৰৰ পত্নী সীতা দেৱীক হৰণ কৰি আনিলে আৰু নিজৰ পত্নী বনাবলৈ চেষ্টা কৰিছিলে। ইয়াতকৈ দুষ্ট কাম, ইয়াতকৈ বেয়া কাম আৰু প্ৰাণীয়ে কি কৰিব? আৰু বেয়াকৈ মৃত্যু হ'ল। ৰাক্ষস বোলা হ'ল। পিছত এজন ভস্মাগিৰি নামৰ শিৱৰ উপাসক আছিলে আৰু ভগৱান শিৱৰ ঘৰৰ সন্মুখত কৈলাশ পৰ্বতত শীৰ্ষাসন কৰি তপস্যা কৰাত লাগিল। ওপৰৰ ফালে ভৰি, তলৰ ফালে মূৰ। 12 বছৰলৈকে এনেকৈ সাধনা কৰিলে। এদিন পাৰ্বতীয়ে ভগৱান শিৱক প্ৰাৰ্থনা জনালে যে হে ভগৱান, আপুনিতো মহেশ্বৰ হয়, আপুনিতো দাতা, সমৰ্থবান, যি বিচাৰে তাকেই দিব পাৰে। আপোনাৰ ভগতে যি বিচাৰিছে তাক প্ৰদান কৰা আৰু ইয়াৰ পৰা বিদায় দিয়া। তেতিয়া ভগৱান শংকৰে ক'লে যে খোজা। ভস্মাগিৰি, কি বিচাৰিছা ভক্ত? তেতিয়া ভস্মাগিৰিয়ে ক'লে বচনবদ্ধ হোৱা ভগৱান, তেতিয়াহে খুজিম। ভগৱান শিৱই ক'লে ঠিক আছে, মই বচনবদ্ধ হৈ গ'লো। তেতিয়া থিয় হ'ল তপস্যা এৰি। তেতিয়া ক'লে যে ভগৱান, এই ভস্ম খাৰু দি দিয়ক মোক।
যি ভগৱান শিৱই নিজৰ হাতত ভস্ম খাৰু পিন্ধি আছিলে তাত এটা শক্তি আছিল যে জাৰি মূৰত এনেকৈ থৈ যদি কৈ দিয়ে ভস্ম বুলি তেন্তে তাক জ্বলাই দিছিলে, ছাই বনাই দিছিলে। আৰু এই কথাৰ জ্ঞান আছিলে ভস্মাগিৰিৰ। গতিকে ভগৱান শিৱই বচনবদ্ধ হোৱাৰ বাবে সেই খাৰু উলিয়াই ভস্মাগিৰিক দিলে। যেতিয়াই সেই ভস্ম খাৰু হাতলৈ আহি গ'ল সেই সময়তে ধং সলনি হৈ গ'ল সেই শিৱৰ পূজাৰীৰ। তমগুণৰ উপাসক আৰু ক'লে, শিৱৰে হুঁচিয়াৰ হোৱা, এতিয়া তোমাক মাৰিম, পাৰ্বতীক মোৰ পত্নী বনাম। আৰু এনেকৈ গ'ল। তেতিয়া ভগৱান শিৱ পলাল। এতিয়া পুণ্যাত্মসকল, আমি এই নকলি গুৰুসকলে কোৱা ভ্ৰমিত কৰা বাবে এইটো মানিছিলোঁ ভগৱান শিৱ কাদাৰ্য হয়, মৃত্যুঞ্জয় হয়, এওঁ অন্তৰ্যামী হয়, অবিনাশী হয়। তেওঁতো গমেই নাপালে অন্তৰ্যামী নাছিলে ভগৱান শিৱ, নাই এওঁ অবিনাশী। যদি অবিনাশী হল হয় কিয় পলালে হয় ভয়তে? ক'লে হয় আহা ভস্ম কৰা, কিন্তু পলাল। যদি অন্তৰ্যামী হল হয় তেন্তে গম পালে হয় এই দুষ্টই কি দুৰ্ভাৱনা লৈ সাধনা কৰি আছে, তেওঁ অন্তৰ্যামীও নহয়। আপোনালোকে জানি যে ভগৱানে স্বয়ঙেই আহি পাৰ্বতীৰ ৰূপ ধৰিলে, বিষ্ণুদেৱে নহয়। সেই এজনী মালিক আছে যিয়ে সকলোৰে দুখ দূৰ কৰে, কিন্তু পিছত বিষ্ণু ৰূপ ধাৰণ কৰিলে। শিৱদেৱে যাতে গম নাপায় এই কথাটো, তাৰ পিছত সেই পাৰ্বতীৰ ৰূপ ধৰি ভস্মাগিৰিক মাৰিলে। ভস্মাসুৰ বুলি কোৱা হ'ল তাৰ পিছত সেই ৰাক্ষস। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে শিৱৰ উপাসক হৈও এনেকুৱা বেয়া বেয়া কাণ্ড। ভগৱান মানে কিন্তু তেওঁৰ পত্নীকেই বেয়া চকু দিয়ে। ইয়াতকৈ দুষ্ট কৰ্ম কৰা কোন থাকিবনো? ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা মূৰ্খ। এতিয়া 4টা উপাসনা 3-4টা গালি একেলগে দি থৈছে। এতিয়া কথা থাকিল বিষ্ণুদেৱৰ শতগুণৰ উপাসকসকলৰ। এবাৰ কুম্ভৰ মেলা হৈছিলে হাৰপেৰি হৰিদ্বাৰত। আৰু যেতিয়া তাত এই মেলা হয় স্নান কৰাৰ কুম্ভৰ মেলাৰ, তেতিয়া সকলো গিৰি বেলেগকৈ, পুৰি বেলেগকৈ, কণপাৰাবোৰ বেলেগকৈ, নাগাবোৰ বেলেগকৈ, বৈষ্ণৱসকল বেলেগকৈ, আৰু এই নাথসকল সকলোৱে বেলেগ বেলেগকৈ গৈ নিজৰ নিজৰ গ্ৰুপত নিজৰ মুখীয়াসকলৰ লগত থিয় হৈ তাতে বহি পৰে। আৰু যেতিয়া স্নান কৰিবলৈ যায় তেতিয়া বেলেগ বেলেগ গ্ৰুপতেই যায় তেওঁলোকে। সেই নিশ্চিত কৰা সময়ত হাৰকি-পেৰিত হৰিদ্বাৰৰ ভিতৰত গা ধোৱাৰ সময় হৈছিলে। পোনপ্ৰথমে নাগাসকল, এওঁলোকো তমগুণ শিৱৰ উপাসক, তেওঁলোক গৈ হৰকি-পেৰিত বিয়পি পৰিল 1000, 50,000, 60,000ৰ সংখ্যাত। সেইফালৰ পৰা পিছৰ পৰা শতগুণৰ উপাসক বৈষ্ণৱসকল আহি গ'ল। সেই বৈষ্ণৱসকলে আহি নাগাসকলক ক'লে যে নাগাসকল, তোমালোকে পিছত স্নান কৰিবা, আমি শ্ৰেষ্ঠ, সৰ্বশ্ৰেষ্ঠ, আমি শতগুণ বিষ্ণুৰ উপাসক, গতিকে আমি প্ৰথমে স্নান কৰিম। তেতিয়া নাগাসকলে ক'ব ধৰিলে, নহয়, আমি সৰ্বশ্ৰেষ্ঠ, আমি ত্যাগী আৰু বৈৰাগী, আমি বস্ত্ৰও গ্ৰহণ নকৰোঁ, আমি সৰ্বশ্ৰেষ্ঠ, আমি কোনো ইচ্ছাই নাৰাখোঁ। তেতিয়া বৈষ্ণৱ উপাসকসকলে আকৌ ক'লে যে তোমালোক কিহৰনো শ্ৰেষ্ঠ? তোমালোকে শৌচ কৰি হাতো নোধোৱা, ছাই ধুই থৈ দিয়া, পশুৰ দৰে নাঙত হৈ ঘূৰা, আঁতৰ হোৱা, বাহিৰলৈ আহা, প্ৰথমে আমি স্নান কৰিম। তেতিয়াতো স্নান কৰাৰ কথাটো তেওঁলোকে পাহৰিয়েই গ'ল। নিজৰ মাজতে কাটি মৰিল, তলোৱাল উলিয়াই আনিলে, কোনোবাই চুৰি খুচি দিলে, ইজনে আনজনক কামুৰিব ধৰিলে, কোনোবাই চুৰিত ধৰিছে, অৱস্থা বেয়া কৰি দিছে, কটা মৰা কৰিলে। কোৱা হয় 25,000 এই ত্ৰিগুণ উপাসক, এই ব্ৰহ্মা বিষ্ণু শিৱৰ উপাসক তাতে কাটি মাৰি মৰি গ'ল। এই বিষয়ে সূক্ষ্মবেদত পৰমাত্মাই কৈছে, तीर तुपक तलवार कटारी जम जड़जोर बधावे हैं, हर पैड़ी हर हेत नहीं जाना, और वहां जा तेग चलावे, काटे शीस नहीं दल करुणा ये जग में साध कवावे हैं, और जो जन इनके दर्शन को जावे उनको भी नरक पठावे। की कोई से के काटे शीस, तीर तुपक तलवार कटारी और नुगे डट के लठ बजावे हैं, और काटे सी हर पैड़ी हर हेत नहीं जाना।
এনেইতো হাৰকি পেৰি বুলি কয় ভগৱানৰ বুকুতে এওঁলোকে কটা মৰা কৰিলে মূৰ্খসকলে और कट्टे शीश नहीं दिल करुणा মনত দয়া নাই এই অকৰ্মণ্যসকলৰ অৰ কাটে চিজ ইজনে আনজনক কাটিলে और नहीं दिल करुणा इस जग में संत कवावे हैं और जो जन इनके दर्शन जावे অৰ্থাৎ এওঁলোকৰ অনুগামীসকলকো নৰকলৈ পঠিয়াব গতিকে পুণ্যাত্মাসকল আজি যি সৎসংগ ইমানেই ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে এয়া সাৰাংশ যে এই তিনিগুণ ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱৰ যিসকল উপাসক এওঁলোকৰ সাধনা কৰিব নালাগে ই আমাৰ শ্ৰীমদ ভাগৱত গীতা আমাৰ সৎগ্ৰন্থবোৰে কয় এওঁলোকৰ সাধনা কৰিলে কোনো মুক্তি নাপায় ওলোটা তেওঁলোকক এনেকুৱা উপমা দিছে আপোনালোকক কৈছোঁ বাৰে বাৰে ক'বলৈ ভাল নালাগে গতিকে ইয়াত ভগৱানে কৈছিলে तीन देव की जो करते भक्ति उनकी को जो ना होवे मुक्ति गुण तीनों की भक्ति में ये भूल पड़ो संसारे कह कबीर निज नाम बिना कैसे उतरो पारे গতিকে ইয়াৰ পৰা এইটো প্ৰমাণিত হৈ গ'ল যে ভগৱানে 600 বছৰ আগতে যি কৈছিলে আজি এটাকে তেওঁ দিয়া জ্ঞান অনুসৰিয়েই তেওঁৰ সন্তানসকলক প্ৰমাণিত কৰি দিলে যে যি সাধনা আমি কৰি আছিলোঁ সেয়া ভুল আৰু যাক আমি পুজিছিলোঁ তেওঁলোক ভগৱান নহয় बोलो सतगुरुदेव পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টি ৰচয়িতা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই পৰমাত্মাৰ মহিমা শুনিবৰ বাবে এই সৎসংগৰ ভিতৰত একত্ৰিত হৈছে সৌভাগ্য আপোনালোকৰ ধন্য আপোনালোক যে আপোনালোকে এনেকুৱা সময়ত মানৱ শৰীৰ প্ৰাপ্ত কৰিছে এই সময়তে পৰমাত্মাই এই যথাৰ্থ জ্ঞান আৰু যথাৰ্থ ভক্তি মানৱ সমাজক ক'ব বিচাৰিছিলে আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ দৰ্শকসকল আজি আপোনালোকক লখিমপুৰ জিলাৰ লালুকৰ নিৰু গগৈ ফুকনৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ নিৰু গগৈ ফুকনে 20 বছৰ কাল জয়গুৰু পন্থত থাকি ভক্তি সাধনা কৰাৰ উপৰিও পৰম্পৰাগত ভক্তি যেনে শ্ৰীকৃষ্ণৰ পূজা গীতা পাঠ ভাগৱত পাঠ আদি কৰাৰ লগতে দিহা নামো গাইছিল কিন্তু এদিন তেওঁ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত জ্ঞান গংগা আৰু জীৱনৰ সুগম পথ পুথি দুখন পঢ়াৰ পাছত উপলব্ধি কৰিলে যে এয়াহে প্ৰকৃত শুদ্ধ ভক্তি ইমান দিনে তেওঁ যি ভক্তি কৰি আহিছিল সেয়া মাথো সময়ৰ অপব্যয়হে আছিল তাৰ পৰা একো লাভো পোৱা নাছিল এদিন তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লে নাম দীক্ষা লোৱাৰ পাছতে তেওঁৰ জীৱনলৈ অভাৱনীয় পৰিৱৰ্তন আহিল আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে হেৰুৱা দৃষ্টিশক্তিও ঘূৰাই পাৰায় প্ৰেছাৰ আৰু ছুগাৰৰ সমস্যাও দূৰ হ'ল এতিয়া তেওঁলোকে সুন্দৰ আৰু সুখী জীৱন যাপন কৰি আছে আচলতে এজন সন্তৰ নাম দীক্ষাত এনেকুৱা কি মহান শক্তি আছে যাৰ দ্বাৰা অসম্ভৱো সম্ভৱ হৈ পৰিল আহকচোন শুনো নিৰু গগৈ ফুকনৰ কাহিনী তেখেতৰ মুখেৰেই নমস্কাৰ কি নাম আপোনাৰ নিৰু গগৈ ফুকন আপুনি ক'ৰ পৰা আহিছে অসমৰ লখিমপুৰ জিলা লালুক অন্তৰ্গত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই 2022 চনৰ অক্টোবৰ মাহৰ 23 তাৰিখে লৈছিলোঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে মই আগতে ভক্তি সাধনা কৰিছিলোঁ জয়গুৰুপন্থী আছিলোঁ আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল মই সেই সাধনা 20 বছৰ কৰিলোঁ আৰু ইয়াৰ উপৰি আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত কিবা সাধনা কৰিছিলনে আপুনি মই ইয়াৰ আগতে মই কৰিছিলোঁ কৃষ্ণ ভক্তি সাধনা কৰিছিলোঁ আমাৰ গাঁৱৰ নামঘৰলৈ গৈছিলোঁ শিৱ মন্দিৰলৈ গৈছিলোঁ ভাগৱত পাঠ গীতা পাঠ আৰু আমাৰ দিহা নামৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ মই কৃষ্ণ ভক্তি কৰিছিলোঁ আপুনি জনালে যে আপুনি আগতে দিহা নাম গাইছিল আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা আছিলে কৰি আছিলে আৰু লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে সেই পন্থত আপুনি 20 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল মই ৰামপাল মহাৰাজৰ চৰণত
এইকাৰণেই আহিছিলোঁ যে তেখেতৰ মই শাস্ত্ৰ অনুকূল ভক্তি পাইছিলোঁ আৰু মই জ্ঞান গংগা পঢ়িছিলোঁ, জীৱনৰ সুগম পথ পঢ়িছিলোঁ। মই এই দুখন পঢ়ি মই এনেকুৱা সুন্দৰভাৱে তেতিয়াহে বুজি পাইছোঁ যে শুদ্ধ ভক্তি ইয়াতহে আছে। আমি আগতে এনেই বেলেগ বেলেগ ধৰ্মবিলাক কৰি পেলাই সময়বিলাক আমি নষ্ট কৰিলোঁ। বৰ্তমান এতিয়া আমি শুদ্ধ ধৰ্ম পাইছোঁ কাৰণে মই তেখেতৰ চৰণত নাম দীক্ষা ল'লোঁ। আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, আপুনি জয়গুৰু পন্থত যেতিয়া ভক্তি সাধনা কৰি আছিলে, আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? তাৰ পৰা মই কোনো লাভৰ ফলৱতী নহ'লোঁ। মই বৰ্তমান এতিয়াহে মানে শুদ্ধ ভক্তি পাইহে মই মানে মোৰ জীৱনটো ছাকচেছফুল হৈছোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। মই কেইবাটাও দিশতে লাভ পালোঁ। প্ৰথম হৈছে মই আৰ্থিক অৱস্থাত লাভ পাইছোঁ। মই নাম দীক্ষা লোৱা আগতেই মই ভকতসকলৰ পৰা যেতিয়া শুনিছিলোঁ বা সৎসং শুনিছিলোঁ যে ইয়াৰ পৰা বহুত উপকৃত হয়, ইয়াৰ নাম দীক্ষা ল'লে মানে যিকোনো অসুখ বিসুখ চাকৰি বাকৰি এইবিলাকত বহুত লাভ হয়। সেইটো কাৰণে মই সদায় গুৰুজীৰ চৰণত মই দণ্ডবোধ কৰোঁ। মই নাম দীক্ষাটো লোৱা নাছিলোঁ। দণ্ডবোধ কৰি কওঁ এটাই যে প্ৰকৃততে যদি ভগৱানেই হয় তেতিয়াহ'লে মোৰ ল'ৰাটোক কিবা এটা সংস্থাপন দিয়ক। যদি সংস্থাপন দিয়া হয় তেতিয়াহ'লে মই পিছদিনাই গৈ পেলাই মই নাম দীক্ষা ল'ম। সেইদৰে মই মানে গুৰুজীৰ চৰণত গৈ সদায় দণ্ডবোধ কৰি কৰি মই প্ৰতিশ্ৰুতি এটা দিছিলোঁ। ঠিক তেনেকৈ মোৰ ডাঙৰ ল'ৰাটো আসাম পুলিচত উপকৃত হ'ল আৰু চাকৰি হৈ যেতিয়া ট্ৰেইনিঙলৈ গৈছে মই পিছদিনাই গৈ চিধাই মানে নাম দীক্ষা ল'লোঁ। মই এইটোত বৰ সুন্দৰভাৱে মই উপকৃত হৈছোঁ যে মই আৰ্থিক অৱস্থাটো অকণমান সবললৈ আহিলোঁ। আৰু দ্বিতীয়তে হৈছে কি মই নিজৰ ব্যক্তিগত এটা মই লাভ পাইছোঁ কি এইটো হৈছে মই প্ৰেছাৰ চুগাৰ আৰু মোৰ দৃষ্টিহীন এইকেইটা মই আছিলোঁ। যেতিয়া মই নাম দীক্ষা লৈ নাম সদায় মনন কৰিছিলোঁ তেতিয়া মই প্ৰেছাৰটোৰ পৰা মই ৰক্ষা পালোঁ। চুগাৰটো মোৰ আছিলে, চুগাৰটো কেতিয়াবা মোৰ 500-600 হয়, কিন্তু মোৰ এটা পৰমাত্মাৰ ওচৰত মোৰ এনেকুৱা বিশ্বাস হৈছে যে মোৰ 500-600 হোৱাৰ পাছতো মই কিন্তু মানুহজনী কোনো মোৰ বেলেগ ধৰণৰ হেৰি হৈ নাযায়। মই একদম সুস্থভাৱে হৈ থাকোঁ। মই তেনেকৈ মই ডিউটি কৰি থাকোঁ। যেতিয়া মোক এদিন মেডিকেলত জুখিছিলে তেতিয়া মোক কৈছে যে আপোনাৰ লেবৰেটৰীজনে ক'লে যে আপোনাৰ 500 হৈ গৈছে, আপুনি কিন্তু মৃত্যুমুখত পৰিব। তেতিয়া মই কৈছোঁ যে নাই, মোৰ বিশ্বাস আছে, মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, মই কেতিয়াও মই একো নহওঁ। তেনেকৈ মই আহিলোঁ। তাৰপিছত দুদিনমান যোৱাৰ পিছত তেখেতে মোক আকৌ সুধিলে যে মানুহগৰাকী মৰিলেই নেকি? মই বোলো মইতো আছিলোঁ, কিন্তু মই কেতিয়াও পৰি নাযাওঁ। মোৰ এটা বিশ্বাস আছে, মই সৎ নাম মনন কৰি থাকোঁ। যেতিয়া শুদ্ধ ভক্তি কৰে মানুহক ইমান ফটককৈ বিচলিত হ'ব নোৱাৰে। মোৰ সেইটো এটা লাভ হ'ল। আৰু যেতিয়া মই চকু অপাৰেশ্যন কৰিবলৈ গ'লোঁ, চকুটো মোৰ প্ৰত্যেকজন ডক্তৰে কয় যে আপোনাৰ চকু ভাল নহয় কেতিয়াও, আপোনাৰ চকু সম্পূৰ্ণ হীৰাবিলাক মৰি গ'ল, আপুনি কেতিয়াও নেদেখে। মই তেতিয়াও তেখেতলোকক কৈছোঁ যে দেখা নেদেখাটো মই সম্পূৰ্ণ ঈশ্বৰৰ ওপৰত এৰি দিছোঁ। কেৱল আপোনালোকে মোক চকু অপাৰেশ্যন কৰি দিয়ক, মই দেখিম নেদেখিম মই ভগৱানৰ ওচৰত এৰি দিছোঁ। মোৰ এটা দৃঢ় বিশ্বাস আছে। যদিও তেখেতলোকে মোক মানে হতাশ কৰি দিয়ে, ডক্তৰে যেতিয়া মোক হতাশ কৰি দিছিলে যে আপোনাৰ চকু ভাল নহ'ব, তেতিয়া মই এটা বিশ্বাস আছে যে মোক পৰমাত্মাই মোক চকু দৃষ্টি দিবই। মই তেখেতৰ যেতিয়া মানে চৰণত আহিছোঁ, তেখেতক যেতিয়া মই মনন কৰি আছোঁ, মোৰ দৃঢ় বিশ্বাস মই দেখিমেই। মই তেখেতলোকে কোৱাৰ পাছতো মই হতাশ হৈ যোৱা নাছিলোঁ। সেইকাৰণে তেতিয়া এদিন গৈ মই অপাৰেশ্যন কৰিলোঁ। কৰাৰ পাছত মই এনেকুৱা সুন্দৰভাৱে দেখিছোঁ, মানে ডক্তৰে আচৰিত হৈ গৈছে যে আপুনি কেনেকৈ দেখিলে, কাৰণ দেখা মুদত চকুটো নাছিলে, সম্পূৰ্ণ মৰি গৈছিলে, আপুনি কেনেকৈ দেখিছে? ছাৰে মোক নিজে ক'বলৈ বাধ্য হৈছে যে আপুনি কি প্ৰকাৰে দেখিছে? মই তেতিয়া কৈছোঁ যে ছাৰ, মই এজন গুৰু চৰণত আহিলোঁ, তেখেতৰ নাম মনন কৰোঁ, তেখেতৰ নাম কণ্টিনিউ মনন কৰি থকাৰ কাৰণত মোৰ বিশ্বাস আছিলে যে মোৰ গুৰুজী পৰমাত্মাই মোক দেখুৱাবই। গুৰুজীৰ চৰণত যেতিয়া মই দীক্ষা লৈছোঁ, মই এটা দৃঢ় বিশ্বাস আছে কাৰণে মই আপোনাক কৈছোঁ যে মোক দেখা নেদেখাটো মই সম্পূৰ্ণ ভগৱানৰ ওচৰত এৰি দিছোঁ। আপুনি যিহেতু জনালে যে আপুনি নাম দীক্ষা নোলোৱাৰ আগতেই বিভিন্ন প্ৰকাৰে লাভ পাইছে, যিহেতু আপোনাৰ ল'ৰা ডাঙৰ ল'ৰাটোৰ কথা ক'লে পুলিচ বিভাগত
চাকৰি প্ৰাপ্ত কৰিছে আৰু লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাইছে আৰু যি আপুনি আমাৰ দৰ্শকৰ সন্মুখত ব্যক্ত কৰিছে যে আপোনাৰ যি দৃষ্টিহীনতাত আপুনি ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আৰু ডক্টৰে যিটো মানে অপাৰেশ্যন কৰাৰ পিছত নেদেখিব বুলি ডক্টৰে যিটো কথা আপোনাক কৈছিল যে অপাৰেশ্যন কৰাৰ পিছতো হয়তো আপুনি নেদেখিব, কিন্তু আপুনি সদগুৰু ৰামপাল গুৰু মহাৰাজৰ ওপৰত বিশ্বাস ৰাখি আপুনি যেতিয়া অপাৰেশ্যন কৰিলে আপুনি বৰ্তমান সম্পূৰ্ণ দেখিবলৈ সক্ষম হৈছে। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে এনেধৰণৰ উপকৃত হৈছে? নাম দীক্ষা লোৱাৰ পিছত তেখেতৰ সদগুৰু ৰামপাল মহাৰাজৰ নাম দীক্ষাত ইমান মহান শক্তি আছে, যি কৰে তেখেতে বুজি পাব। মানে ইমান মহান শক্তি আছে, তেখেতে অসম্ভৱকো সম্ভৱ কৰি দিব পৰা শক্তি আছে। মই সেইটো কাৰণে তেখেতৰ ওচৰত মোৰ বিশ্বাস আছে যে তেখেতে মোক অসম্ভৱটো সম্ভৱ কৰাবই। আৰু আপুনি যিজন ডক্টৰৰ কথা ক'লে, আপোনাৰ যি দৃষ্টিহীনতা ৰোগত আপুনি যি ভুগি আছিলে, সেই কোন ডক্টৰৰ ওচৰত আপুনি সেই চিকিৎসা কৰিছিল? মই সেই ডক্টৰজনৰ নাম হৈছে গৌতম দলে, লখিমপুৰ আই হস্পিটেল। তেখেতে মোক বাৰে বাৰে কৈছে যে আপুনি মোক পিছত কমপ্লেইন নকৰিব, মানে মই আপোনাক অপাৰেশ্যনটো কৰি দিম, কিন্তু আপুনি নেদেখে, খাটাং নেদেখে মানে। তেতিয়া মই কৈছোঁ ছাৰ মই খাটাং মই দেখিম, মোৰ বিশ্বাস আছে, মোৰ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ যেতিয়া মোৰ বিশ্বাস আছেই, মই খাটাং দেখিম, কিন্তু আপুনি কেৱল মোক অপাৰেশ্যনটো কৰি দিয়ক। তেতিয়া তেখেতে ক'লে ঠিক আছে আমি কৰি দিম, আপোনাৰ নেদেখিলে পিছত আমাক দুখ নিদিব। মই বোলো নিদিওঁ ছাৰ, মই সম্পূৰ্ণ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত মই এৰি দিছোঁ, দেখা নেদেখাটো তেখেতে দিব মোক। আৰু অন্য কিবা আপুনি লাভ পাইছেনে? আৰু মই শাৰীৰিক হিচাপে বহুত লাভেই পালোঁ, আৰু ঘৰুৱা হিচাপেও মই আমাৰ ল'ৰা ছোৱালীকেইটাৰ পৰাও মই পাৰিবাৰিক লাভ পাইছোঁ। বিশেষকৈ আমাৰ ল'ৰাকেইটা আনৰ তুলনাত মানে সামাজিক হিচাপে একো সেৱন নকৰে, সেইটো এটা আমাৰ পাৰিবাৰিক লাভ। বৰ্তমান যুগত যিটো ল'ৰা ছোৱালী পৰিস্থিতি হৈছে, সেইটোৰ পৰা মই এটা বহুত সুখী পৰিয়াল বুলি মই ক'ব বিচাৰিছোঁ। কেলৈ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আমাৰ সকলো ঘৰৰ সকলোৱে আহিলে, সকলোৱে সতনাম পালে। তেখেতলোকে যেতিয়া আমি গোটেই ঘৰখনৰ নাম পালোঁ, তেতিয়া এটা এনেকুৱা সুন্দৰ পৰিয়াল গঢ় লৈ উঠে, যিটো পৰিয়ালত ডেইলি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ ৰাতিপুৱাৰ পৰা গধূলালৈকে আমি একেলগে বহি খাওঁতে শুওঁতে আমি জ্ঞান চৰ্চা কৰোঁ। এইটো এটা যথেষ্ট লাভ পাইছোঁ, যিহেতু তেখেতৰ চৰণত অহা কাৰণতে আমি গোটেই ঘৰৰ সকলো বহি পেলাই আমি জ্ঞান চৰ্চা কৰিব পাৰিছোঁ। আপুনি কি কৰে? সমাজৰ স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী মই। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, এগৰাকী সচেতন মহিলা হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ সমাজ সেৱাত কেনেধৰণৰ ভূমিকা আছে বুলি আপুনি ক'ব বিচাৰে? বৰ্তমান সদগুৰু ৰামপাল মহাৰাজৰ সমাজত এনেকুৱা ধৰণৰ ভূমিকা আছে যে নিচামুক্ত, বিশেষকৈ গোটেই ভাৰতবৰ্ষ নিচামুক্ত কৰিবৰ কাৰণে আমাৰ সন্ত ৰামপাল মহাৰাজে যথেষ্ট কষ্ট কৰিছে। আৰু যৌতুকমুক্ত, মানে এখন সমাজ গঢ়িবলৈ যৌতুকমুক্ত হ'ব লাগিব, যিহেতু এগৰাকী ছোৱালী জন্ম লোৱা মাত্ৰকে দেউতাকৰ ওপৰত এটা বোজা হৈ পৰে। সেই বোজাৰ কাৰণতেই মানে আজিকালি ছোৱালীবিলাক যথেষ্ট মৃত্যুমুখতো পৰিছে। যৌতুক দিব নোৱাৰিলে বিভিন্ন যান্ত্ৰণাত ভুগিছে, মৃত্যুমুখত পৰিছে, নিৰ্যাতন ভুগিছে, ঘৰলৈ ঘূৰি আহিছে। তেনেকুৱা অৱস্থাত হোৱা কাৰণত আমাৰ সন্ত ৰামপাল মহাৰাজে এইটো যৌতুকমুক্ত বিবাহ বৰ্তমান কৰি দিছে, আৰু ভাৰতবৰ্ষৰ গোটেই যৌতুকমুক্ত বিবাহ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, সংঘৰ্ষ কৰি আছে। আমাৰ ভক্তসকলেও যথেষ্ট সংঘৰ্ষ কৰি আছে যে যৌতুকমুক্ত কেনেকৈ হ'ব, কিন্তু চৰকাৰে যথেষ্ট চেষ্টাও কৰিছে, প্ৰচেষ্টা চলাই আছে, কিন্তু কোনো ছাকচেছফুল হ'ব পৰা নাই। সেইটো কাৰণেই হ'ব পৰা নাই যে যিসকল সমাজত যৌতুকৰ লোভত পৰি আছে, তেখেতলোকে কোনো চৰকাৰৰ কথা মানি চলা নাই। কিন্তু যদি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আহে, অট'মেটিক নিজে এইটো যৌতুকমুক্ত লোভটো কমি যায় আৰু যৌতুকমুক্ত বিবাহটো কৰিবলৈ বাধ্য হয়। বৰ্তমান নিচামুক্তটো ঠিক তেনেকৈ হৈছে। চৰকাৰে নিচামুক্ত কৰিবৰ কাৰণে বহুত সংঘৰ্ষ কৰিছে, গাঁৱে গাঁৱেও সংঘৰ্ষ কৰিছে, গোটেই ভাৰতবৰ্ষতে সংঘৰ্ষ কৰি কিন্তু কোনো মানে সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত অহা সকলে নিজেই নিচা খাবলৈ এৰে, মদ খাবলৈ
এৰে, গুটখা খাবলৈ এৰে, বিড়ি চিগাৰেট খাবলৈ এৰে। আমাক ভক্তি এনেকুৱা মানে শক্তি আছে, সেই শক্তিয়ে তেখেতক নিজে নিজে নাইকিয়া কৰি দিয়ে। ঠিক সেইদৰে আমাৰ সদগুৰু ৰামপাল মহাৰাজে বৰ্তমান এনেকুৱা এখন সমাজ গঢ়িবলৈ সংঘৰ্ষ কৰি গৈ আছে আৰু আগবাঢ়িও গৈছে। ঠিক সেইদৰে মানুহবিলাকে যথেষ্ট ভকতসকলটো আগবাঢ়িলে, তেখেতলোকে নুচুৱে নাখায়ো আৰু কাকো নিদিয়েও। ঠিক কিন্তু এতিয়াও মানে বেলেগ জগতসকলেও ঠিক তেনেকৈ মানে যদি সদগুৰু ৰামপাল মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ তেখেতলোকে পঢ়ে, তেখেতলোকেও নিজে নিজে মানে নিজে নিজে অট'মেটিক এৰ খাব। তেখেতলোকৰ তাত ইমান সুন্দৰভাৱে লিখিত আছে যে লিখাখিনি যদি পঢ়ি জ্ঞান তত্ত্ব পায়, কিন্তু তত্ত্ব পাব লাগিব, তত্ত্ব যদি পায় তেতিয়াহ'লে তেখেতলোকে নিজে নিজে এৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈও ভক্তি সাধনা কৰিব পাৰিনে? কেতিয়াও গুৰু ধাৰণ নোহোৱাকৈ ভক্তি কৰিব নোৱাৰে। গুৰু লাগিবই, এনেকুৱা এজন গুৰু লাগিব যিজন সৎগুৰু, তত্ত্বদৰ্শী সৎগুৰু হ'ব লাগিব। আমাৰ যেনেকৈ সদগুৰু ৰামপাল তত্ত্বদৰ্শী সদগুৰু ৰামপাল মহাৰাজে তত্ত্ব দেখুৱাই ভক্তি দিছে, ঠিক তেনেকুৱা এজন গুৰুৰ ওচৰত যাব লাগিব। যেনেকৈ কয় যে সৎগুৰু শৰণাপন্ন হোৱা, আমি এখেত সৎ হয় কাৰণে আমি সৎগুৰুৰ ওচৰত শৰণাপন্ন হৈছোঁ। সৎ নাম মনন কৰা, তেখেতৰ শক্তি নামৰ যিটো মহিমা, যিটো শক্তি, সেইটো সৎ নাম মনন কৰিব লাগিব আৰু সৎসং আশ্ৰয় গ্ৰহণ কৰিব লাগিব। আমাৰ সং যিটো সৎসং, সেই সৎসংটো আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে যেনেকুৱাও দুৰাচাৰীও আহি ইয়াত সৎ হৈছেহি। আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ অসমৰ যিমানবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, সেই সকলোৱে হয়তো শাস্ত্ৰৰ মতে ভক্তিবিধি প্ৰদান কৰি আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ গৈ যে ভক্তি সাধনা কৰিলে, ইয়াৰ প্ৰকৃত কাৰণটো কি, সেই সন্দৰ্ভত অলপ জনাওকচোন। বৰ্তমান আমাৰ অসমতো বহুত গুৰু আছে হয়, কিন্তু তেখেতলোকৰ তত্ত্বদৰ্শী নহয়। আমাৰ সদগুৰু ৰামপাল মহাৰাজ যিটো তত্ত্বদৰ্শী জ্ঞান দিয়ে, কিন্তু ইয়াত আমাৰ গুৰুসকলে কি কৰে, লোকবেদ মানুহৰ মুখে মুখে যিটো লোকবেদ প্ৰচাৰ কৰে, সেই লোকবেদৰ মতে আমাৰ ধৰ্ম প্ৰচাৰ কৰি আছে। সেই লোকবেদত ধৰ্ম প্ৰচাৰ কৰি বিভিন্ন অন্যায় কামো মানে ন্যায় বুলি তেখেতলোকে ধৰ্ম প্ৰচাৰ কৰি আছে। ঠিক তেনেকৈ জগতসকলে সেই ধৰ্মকে লৈ পেলাই তেনেকৈ চলি আছে। কিন্তু তত্ত্বদৰ্শী যদি নহয়, তেতিয়াহ'লে আমিও ভৱিষ্যতলৈ কোনো ভাল হ'ব নোৱাৰোঁ। তত্ত্বদৰ্শী হ'ব লাগিব, তত্ত্বদৰ্শী হ'লেহে আমি ভাল ভক্তি কৰিব পাৰিম। যিহেতু আপুনি জনালে যে মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আপোনাক আজি এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকলৈ মই এটাই প্ৰাৰ্থনা জনাইছোঁ। মইতো আগতে বিভিন্ন ধৰ্ম পালন কৰিছিলোঁ, ধৰক জয়গুৰু পন্থতো আছিলোঁ আৰু গাঁৱৰ যিটো আমাৰ সামাজিক নিয়ম নীতি তাতো মই আছিলোঁ, শিৱ পূজাটো কৰিছিলোঁ। গোটেই কৰিও মই কোনো সফলতা হ'ব নোৱাৰিলোঁ। মই লাষ্টত সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহি মই যথেষ্ট উপকৃত হৈছোঁ। তেওঁলোকক অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনাও জনাইছোঁ। লগতে তাৰ এইটো আমাৰ সন্ত ৰামপালজী মহাৰাজে লিখিত পবিত্ৰ জ্ঞান গংগা এখন সুগম পথ, এই কিতাপ কেইখন আপোনালোকে পঢ়ক। তাত পঢ়ি আপোনালোকে যিটো জ্ঞান পাব, অতি সোনকালে আপোনালোকে যাতে এই আমাৰ ৰামপালজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ বহুতকেইটা লাভ পাইছোঁ, ঠিক তেনেকৈ আপোনালোকেও এইদৰে লাভ পাব। এইটো গাৰাণ্টি আছে। আমাক সদগুৰু ৰামপাল মহাৰাজৰ যিটো মন্ত্ৰৰ শক্তি মানে একদম গ্ৰাণ্টেড মানে এইটো হ'বই। যদি মৰ্যাদা ৰাখি আমি কৰিব পাৰোঁ, নিশ্চয় আমি উপকৃত হ'ম। মই যেনেকৈ হৈছোঁ ঠিক তেনেকৈ আপোনালোকেও উপকৃত হ'ব পাৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সহজভাৱে এইটোৱে আমাৰ পদ্ধতি আছে, যিটো আমাৰ আজিকালি শিক্ষিত সমাজ, শিক্ষিত প্ৰত্যেকজন ব্যক্তিৰ ওচৰতে এণ্ড্ৰইড মোবাইল আছে। এণ্ড্ৰইড মোবাইলত আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ নামটো চাৰ্চ কৰিলে তাত প্ৰবচন আহে। সেই প্ৰবচনৰ তলত এটা ফোন নাম্বাৰ থাকে। ফোন নাম্বাৰটো যোগাযোগ কৰিলে তাত সুন্দৰভাৱে বুজাই দিয়ে যে আপোনাৰ ঘৰ ক'ত, কি সম্পূৰ্ণ ঠিকনা লৈ ওচৰত যদি আছে নামধাম কেন্দ্ৰ তালৈ পঠিয়াব, যদি জিলাত অলপ আঁতৰত আছে তালৈও পঠিয়াব। আৰু তালৈ গৈ আপোনালোকে কোনো টকা পইচা নোহোৱাকৈ, খৰচ নকৰাকৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। আপুনি
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।